এই মুহূৰ্তত কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে এই সুখবৰ আহিছে যে দৰমহা বৃদ্ধি সম্পৰ্কত নটিফিকেশ্যন প্ৰকাশ পাইছে। দৰমহা বৃদ্ধিক লৈ কি খবৰ আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অৱশেষত 5 ডিচেম্বৰ তাৰিখে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৰ ফালৰ পৰা প্ৰেছ ৰিলিজ প্ৰকাশ কৰিছে, য'ত AICPIনৰ সূচকাংক আহি পৰিছে যে কিমান পৰিমাণে আপোনালোকৰ DA বৃদ্ধি পাইছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো। উল্লেখযোগ্য যে অল ইণ্ডিয়া CPI IWৰ সূচকাংক অক্টোবৰ মাহত 1.2 পইণ্ট বৃদ্ধি হৈ 144.5 পইণ্টত থিয় দিছে, য'ত ইনফ্লেশ্যন ৰেট 4.41ৰ পৰা 4.45% অক্টোবৰ মাহত বৃদ্ধি পাইছে। আৰু AICPIনৰ সূচকাংক 144.5 পইণ্টলৈ বৃদ্ধি হোৱাৰ লগে লগে আপোনালোকৰ DA কিমানলৈ বৃদ্ধি পাইছে জনাব বিচাৰিছো। আৰু DA গণনা কৰা কেলকুলেটৰ অনুসৰি 144.5 পইণ্টলৈ AICPIনৰ সূচকাংক বৃদ্ধি পোৱাৰ লগে লগে অক্টোবৰ মাহত কৰ্মচাৰীসকলৰ DA 55.05%লৈকে বৃদ্ধি পাইছে। আৰু অক্টোবৰ মাহত 55%লৈ DA বৃদ্ধি পাইছে। নৱেম্বৰ ডিচেম্বৰ এই দুটা মাহৰ গণনাৰ ভিত্তিত আপোনালোকৰ পৰৱৰ্তী DA অৰ্থাৎ জানুৱাৰী মাহৰ DA ঘোষণা কৰা হ'ব। আৰু এই আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।